অসমৰ এজন আৰক্ষীৰ জোৱাৰৰ নেতৃত্বত ধেমাজিৰ ঐতিহাসিক হাবুঙৰ বাকৰি এদল যুৱক যুৱতীয়ে চলাইছে কঠোৰ শাৰীৰিক অনুশীলন। লক্ষ্য আগন্তুক অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া শাৰীৰিক পৰীক্ষাত যাতে সফলতা অৰ্জন কৰা। পশ্চিম ধেমাজি এগৰাকী আৰক্ষী বেটেলিয়নৰ জোৱান নিপেন বুঢ়াগোহাঁয়ে এমাহৰ বাবে ঘৰলৈ ছুটীত আহিছে। এই ছুটীৰ সময়ছোৱাত জোৱানজনে বৃহত্তৰ হাবুং এলেকাৰ যুৱক যুৱতীসকলে যাতে প্ৰতিৰক্ষা বিভাগৰ যিকোনো শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যি ধৰণৰ কচৰত প্ৰয়োজন সেইখিনি দিয়াৰ প্ৰচেষ্টা চলাইছে 57 গৰাকী যুৱক যুৱতী। যোৱা ডিচেম্বৰ মাহত এমাহ কৰি থৈ গ'লোঁ। এতিয়া বৰ্তমান এমাহৰ কাৰণে ছুটীত আহিলোঁ আৰু ছুটীত আহি যিমানখিনি কাম কৰিব পাৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানখিনি স্বচ্ছতা আৰু নিকাভাৱে আমাক যিখিনি কাম নিয়াৰিকৈ মানে চাকৰি সূত্ৰে যিখিনি কাম নিয়াৰিকৈ কৰিছে সেইখিনি কাম বহুত ভাল লগাৰ কাৰণে যিখিনি ল'ৰা এক্সিলেণ্ট মাৰ্ক ভাল ধৰণে কেনেকৈ ল'ব পাৰি, দৌৰ কেনেকৈ দৌৰ যি ধৰণে এজন ল'ৰাই দৌৰিলে ভাল ধৰণে এক্সিলেণ্ট মাৰ্ক ল'ব পাৰি সেইখিনি আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিখিনি মই জানো সেইখিনি আপোনালোকৰ যোগেদি দেখাইছোঁ যে দেখিব পাইছে যে কিমানখিনি আগবাঢ়িব পাৰি। এজন ল'ৰাই দৌৰিব হ'লে যাৰ যেতিয়া ভাগৰ লাগে বা ভাগৰ অনুভৱটো কৰিলে মানে কোনডোখৰৰ পৰা আমি টাইমিংটো কভাৰ কৰিলে তাৰ মাৰ্কটো মানে আহিব বেছিকৈ আৰু সেইখিনি কাৰণে আমি যত্ন কৰিছোঁ আৰু শিকাইছোঁ। সেই সুন্দৰকৈ যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু সেইমতে আমি দৌৰাই আছোঁ আৰু ইয়াৰ পৰা যেতিয়া ৰিজাল্ট ওলাব তেতিয়া গম পাম যে সঁচাকৈ ইয়াৰ পৰা হাবুং এৰিয়াৰ পৰা ইমানখিনি ল'ৰা এইখন ফিল্ডৰ পৰা যে সঁচাকৈ প্ৰেক্টিছ কৰি যিমানখিনি ল'ৰা আগবাঢ়িছে চাকৰি পালেহে গম পোৱা যাব আৰু সেইমতে আমি কষ্ট কৰিছোঁ। মই যিমানখিনি পাৰিছোঁ কষ্ট কৰিবলৈ শিকাইছোঁ। আমাৰ যেতিয়া অসম পুলিচত যিমানখিনি নিকাভাৱে কৰি আছে সেইখিনি কাম কৰিবৰ কাৰণে যিমান কষ্টৰ প্ৰয়োজন হয় আৰু প্ৰতিজন ল'ৰাই আহি পিনে ইয়াতে এনে মোবাইল টিপি আৰু কিবা এপাক দুপাক মাৰি পিনে দৌৰি পিনে ঘৰলৈ গুচি যায়। তেতিয়া মই দেখিলোঁ যে এই ল'ৰাবিলাকক এনেই থকাতকৈ অকণমান যদি আমি সাহস দিব পাৰোঁ তেতিয়া অলপ নিশ্চয় ভাল ৰিজাল্ট আহিব। আমাৰ এই অঞ্চলৰ পৰা এই আমাৰ হাবুং এৰিয়াৰ পৰা বহুতখিনি ল'ৰা ইয়াতে এনেই বেকাৰ হৈ ঘূৰি ফুৰিছে। সিহঁতক যিমানখিনি পাৰোঁ মই চেষ্টা কৰিবৰ কাৰণে যত্ন কৰিছোঁ। যিহেতু ডিচেম্বৰ মাহতো প্ৰশিক্ষণ হৈছে তেতিয়া তাৰপিছত যিটো চৰকাৰী নিযুক্তি প্ৰক্ৰিয়ালৈকে আৰম্ভ হোৱা নাই এতিয়া অহা 3 তাৰিখৰ পৰা যিটো শাৰীৰিক পৰীক্ষা আছে আপোনালোকে ইয়াৰ পৰা কিমানগৰাকী ইয়াৰ পৰা অৱতীৰ্ণ হ'ব? 57 জন আছে আমাৰ বৰ্তমান। 57 জনৰ পৰা আজি হয়তো কিমানজন আহিছে মই ইমান জনা নাই। 47 নে 40 কিমানজন আহিছে, 49 জন আহিছে। ইয়াৰ পৰা আমি যিমানজন পাৰোঁ মিনিমাম 100% ইয়াৰ পৰা পাছ কৰিব 100%। দৌৰৰ কোনো ইয়াত আহিয়ে নপৰে যে এজন ল'ৰাই দৌৰিবৰ কাৰণে ছেম টু ছেম আমি যেনেকুৱাকৈ অসম আৰক্ষী ফালৰ পৰা এটা টেগ বনোৱা হয় ন, সেই টেগটোৰ কাৰণে যিমানটো প্ৰয়োজন হয় আমি সিমানটো টেগ ইয়াত বনাই লৈছোঁ আৰু ইয়াতে যদি যিসকল ল'ৰাই পাছ কৰিবলৈ শিকাইছোঁ আৰু ইয়াত পাছ কৰা মানে তাত পাছ কৰা সম্পূৰ্ণ চাকৰি কনফাৰ্ম বুলি ধৰিব পাৰি। ইফালে এগৰাকী কৰ্মৰত আৰক্ষীৰ দ্বাৰা শাৰীৰিক অনুশীলন চলাবলৈ পাই উৎসাহিত হৈ পৰিছে যুৱক যুৱতীসকল। ভাল আগতে আমি ইমান জনা নাছিলোঁ কিন্তু ছাৰৰ পৰা অলপ ভাল আছে। অকণমান আগতকৈ অকণমান শিকিব পাৰিছোঁ ছাৰৰ পৰা। আগতকৈ অলপ সময়টো অকণমান ভাল হৈছে। হয়, কেতিয়ালৈ আছে পৰীক্ষা? পৰীক্ষা 3 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। আমাৰ এতিয়া নৱেম্বৰ 22 তাৰিখে হৈছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত। 22 তাৰিখৰ পৰা আছে আমাৰ 3 অক্টোবৰ পৰা হ'ব। এতিয়া ইয়াত কিমানজন আজি আহিছে? আজি 49। হয়, গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে? আচলতে পৰিৱেশটো ভাল আৰু আমাৰ হাবুঙতে বাৰু ইমান এটা পবিত্ৰ জেগাত আমি এতিয়া ৰানিঙৰ সৌভাগ্য, গতিকে ভালেই হৈছে আৰু চবেই আগবাঢ়ি আহিছে। লগৰ ভাগে মাৰি ভালে লাগিছে আৰু ছাৰেও বহুত উৎসাহ দিছে আমাক মাৰিব, তো ভাল লাগিছে। আৰু এইবাৰ পাম বুলি ভাবিছানে? যিমান পাৰোঁ চেষ্টা কৰিছোঁ, বাকী ভগৱানৰ ওপৰত এৰিছোঁ আৰু। ভাল লাগিছে বহুত। হ'ল আমাৰ কৰি থকা ভাল লাগিছে। কি কৰা হৈছে? ইয়াত জাঁপ মৰা, দৌৰ, তাৰপৰা লং জাঁপ, ব্যায়াম, এক্সাৰচাইজ। আগতে এনেকৈ প্ৰশিক্ষণ লোৱা হৈছিলে নেকি? নাই লোৱা, এইবাৰ প্ৰথম। কেতিয়ালৈ আছে ইণ্টাৰভিউ? ইণ্টাৰভিউ আমাৰ অক্টোবৰ 4 তাৰিখৰ পৰা আছে। লখিমপুৰ লীলাবাৰীত। ভাল আগতে আমি ইমান জনা নাছিলোঁ কিন্তু ছাৰৰ পৰা অলপ ভাল আছে। অকণমান আগতকৈ অকণমান শিকিব পাৰিছোঁ ছাৰৰ পৰা। আগতকৈ অলপ সময়টো অকণমান ভাল হৈছে। হয়, কেতিয়ালৈ আছে পৰীক্ষা? পৰীক্ষা 3 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। আমাৰ এতিয়া নৱেম্বৰ 22 তাৰিখে হৈছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত। 22 তাৰিখৰ পৰা আছে আমাৰ।
3 অক্টোবৰ পৰা হ'ব এতিয়া ইয়াতে কিমানজন আজি আহিছে আজি 49 হয় গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে আচলতে পৰিৱেশটো ভাল আৰু আমাৰ হাবুঙতে বাৰু ইমান এটা পবিত্ৰ জেগাত আমি এতিয়া ৰানিঙৰ সৌভাগ্য গতিকে ভালে হৈছে আৰু চবে আগবাঢ়ি আহিছে লগৰ ভাগে মাৰি ভালে লাগিছে আৰু ছাৰেও বহুত উৎসাহ দিছে আমাক মাৰিবৰ তো ভাল লাগিছে আৰু এইবাৰ পাম বুলি ভাবিছানে যিমান পাৰোঁ চেষ্টা কৰিছোঁ বাকী ভগৱানৰ ওপৰত এৰিছোঁ ভাল লাগিছে বহুত কেতিয়া অনুশীলন কৰিছে হ'ল আমাৰ কৰি থকা ভাল লাগিছে কি কৰা হৈছে ইয়াৰ জাঁপ মৰা দৌৰ তাৰপৰা লং জাঁপ ব্যায়াম এক্সাৰচাইজ আগতে এনেকৈ প্ৰশিক্ষণ লোৱা হৈছিলে নেকি ক'ৰবাত নাই লোৱা এইবাৰ প্ৰথম কেতিয়া লৈ আছে ইণ্টাৰভিউ আমাৰ অক্টোবৰ 4 তাৰিখৰ পৰা আছে ক'ত আছে লখিমপুৰ লীলাবাৰীত নিউজ ডেস্ক ৰিপোৰ্ট DB নিউজ